মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰটোৰ 2020 পৰা 2023 প্ৰশ্নসমূহ সলভ কৰি দিব ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'বিলাক চাই যথেষ্ট উপকৃত হ'বা। তো প্ৰথমতে আমি চাব ওলাইছোঁ 2022 প্ৰথম প্ৰশ্নটো কি আহিছে যে ৰাইমাৰ টাইমেন বিক্ৰিয়াটো লিখা। রাইমার টাইমেনও হয় টিমেনও হয়। রাইমার টাইমেন বিক্রিয়াটো লিখা। রাইমার টাইমেন বিক্রিয়াটো লিখা। এইটো তোমালোকে ক'ত পাবা? মোৰ যে ভিডিঅ' এটা বনোৱা আছে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া তাতে আছে। ৰাইমাৰ টাইমাৰ বিক্ৰিয়াটো কি চোৱা। ৰাইমাৰ টাইমাৰ বিক্ৰিয়াটো হ'ল আমাৰ প্ৰথমতে ফিনল লাগিব। এই ফিনলৰ লগত যদি মই সোডিয়াম হাইড্ৰক্সাইড যোগ কৰোঁ তেতিয়াহ'লে এইচ আৰু OH মিলি হ'ব পানী, বাকী থাকিল কি ONA, that is called সোডিয়াম ফিনক্সাইড। ইয়াৰ লগত যদি মই ক্লোৰোফৰ্ম দিওঁ CHCl3, এইটোৰ কাৰ্বনৰ এটা এই Cl ৰ লগত লগ লাগিব, গতিকে হ'ব HCl। বাকি থাকিল ইয়াৰ এটা এই Cl ৰ লগত লগ লাগি হ'ব HCl, বাকি থাকিল CaCl2। ইয়াৰ লগত যদি মই পুনৰ সোডিয়াম হাইড্ৰক্সাইড দিওঁ তেতিয়াহ'লে এটা Cl N ৰ লগত যাব, এটা Cl H ৰ লগত থাকিব। তেতিয়াহ'লে ইয়াতে গ'ল হ'ব কি? ইয়াতে হ'ব ONA। চোৱা দুটা Cl আছে, এটা যাব N ৰ লগত, এটা যাব H ৰ লগত। তাহলে ইয়াত থাকিল CH আৰু ইয়াত থাকিল O। আৰু ফাইনেলি যদি ইয়াৰ লগত এটা এসিড দিওঁ, এই O হল মাইনাস, Na হল প্লাস, এই O ৰ লগত কি আহিব? H আহিব। দ্যাট মিন্স কি হ'ব ইয়াতে? ইয়াতে হল OH, ইয়াতে হল CHO। ইয়াৰ নাম হল চেলিসাইলএলডিহাইড। তো ফিনলৰ পৰা যদি আমি চেলিসাইলএলডিহাইড বনাব পাৰো, এইটোকে কয় রাইমার টাইমেন বিক্রিয়া। তো এইটোৱে হল আমাৰ রাইমার টাইমেন বিক্রিয়া। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো এই প্ৰশ্নটো বুজি পালা। তো যিয়ে নহওক কি হল, প্ৰথমতে ফিনলৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইড দিয়া যায়, HOH মিলি হ'ব পানী, ONA হল। ইয়াৰ এটা এই Cl ৰ লগত লাগি পাব HCl, বাকি থাকিল কি CaCl2, CaCl2। ইয়াৰ লগত যদি পুনৰ সোডিয়াম হাইড্ৰক্সাইড দিয়া যায়, ইয়াৰ দুটা Cl, এটা N ৰ লগত যাব, এটা H ৰ লগত যাব, O2 থাকিল, এই O2 ইয়াত যাব। আৰু বাকি ONA থাকিল, ONA ৰ লগত যদি আকৌ সোডিয়াম তোমাৰ যিকোনো এটা এসিড দিয়া যায়, ডাইলুট এসিড, তেতিয়াহ'লে O হ'ব মাইনাস আৰু Na H হল প্লাস, গতিকে O আৰু H মিলি হ'ব OH। এনেকে আমি কি কৰিব পাৰো? রাইমার টাইমার বিক্রিয়াটো লিখিব পাৰো। এইটোৱে হল রাইমার টাইমেন বিক্রিয়া। নেক্সট প্রশ্ন কি আহিছে যে তলত দিয়া বিক্রিয়াবোৰৰ কেৱল মুখ্য বিক্রিয়াজাত পদাৰ্থবোৰ লিখা। কি প্ৰশ্ন? তলত দিয়া বিক্রিয়াবোৰৰ কেৱল মুখ্য বিক্রিয়াজাত পদাৰ্থবিলাক লিখা। কেৱল মুখ্য বিক্রিয়াজাত পদাৰ্থবোৰ লিখা। এইটো হল আমাৰ 2 নম্বৰ প্ৰশ্ন। নম্বৰ 1ত কি দিছে? CH3C, CH3, CH3, O, CH3, ইয়াৰ লগত HI। এটা এটাকে আমি সলভ কৰো। এইটো নাম্বার 1 প্ৰশ্ন। ইয়াৰ লগত আমি জানো যে এই ইথাৰৰ লগত HI বিক্ৰিয়াটো SN1 হ'ব পাৰে, SN2 হ'ব পাৰে, ডিপেন্ড কৰিব আমাৰ ইথাৰটোৰ ওপৰত। দেখা যায় যে এই ইথাৰটোত এটা টাৰ্চিয়াৰি আছে। টাৰ্চিয়াৰি হলে সদায় SN1 বিক্রিয়া হয়, কারণ আমি জানো SN1 বিক্রিয়াবিলাক কেনেকৈ দেখায়, 3 ডিগ্ৰী, 2 ডিগ্ৰী, 1 ডিগ্ৰী, CH3X। তো দেখা যায় ইয়াত এটা 3 ডিগ্ৰী আছে। 3 ডিগ্ৰী কেনে গম পালা? এই কাৰ্বনটো চোৱা, এইটো কাৰ্বনৰ লগত লাগছে, এইটো কাৰ্বনৰ লগত, এটা 3 ডিগ্ৰী কাৰ্বন আছে। 3 ডিগ্ৰী কাৰ্বন হলে আমাৰ SN1 বিক্রিয়া হ'ব। তো SN1 বিক্রিয়াত আমাৰ কি উৎপন্ন হয়? কার্বোক্যাটায়ন উৎপন্ন হয়। গতিকে কার্বোক্যাটায়নটো ইয়াতে যদি প্লাস দিওঁ আৰু ইয়াতে যদি প্লাস দিওঁ, তোমালোকে চোৱা 3 ডিগ্ৰী কার্বোক্যাটায়ন বেছি সুস্থিৰ হ'ব। গতিকে এইটো হ'ব মুখ্য প্ৰডাক্ট, এইটো হ'ব গৌণ প্ৰডাক্ট। গতিকে প্লাসটো আমি ইয়াত দিব লাগে। তেতিয়াহ'লে এইটো হ'ব প্লাস, এইটো হ'ব মাইনাস। এই প্লাসৰ লগত কি আহিব? মাইনাস পাৰ্টটো। দ্যাট মিন্স ইয়াৰ এনসাৰ হ'ব
CH3 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 I প্লাস ইয়াতে বাকি থাকিল CH3O এই CH3OH এর লগ লাগলে হ'ব H। এটো হল প্রথম প্রশ্নর অ্যানসার। প্রথম প্রশ্নটো কি দিছিল, এইখিনি দিয়ে ইয়াতে হোয়াট মানে একো নাই, তাহলে আমার অ্যানসারটো কি হ'ব, অ্যানসারটো হ'ব এইটো, এই I2 টারশিয়ারি কার্বোকাটায়ন হ'ব। এটো হৈছে প্রথম প্রশ্নর অ্যানসার। তো আশা কৰো তোমালোকে বুজি পালা প্রথম প্রশ্নটো কি আছিল, এইখিনি দিয়ে ইয়াতে একো নাছিল, এইখিনি আমি লিখিলো। তো হল প্রথম প্রশ্নর অ্যানসার। 2 নাম্বার প্রশ্নটো কি দিছে, 2 নাম্বার প্রশ্ন দিছে CH3 CH ডাবল বন্ড CH2, 1 নাম্বার দিয়ে দিছে B2H6, 2 নাম্বার দিয়ে দিছে 3H2O2, OH মাইনাস। এটা হচ্ছে 2 নাম্বার প্রশ্নের অ্যানসার। তাহলে আমি কি করিম, প্রথমত ইয়াক লিখিম CH3 CH ডাবল বন্ড CH2 প্লাস 1 নাম্বার B2H6 দিছে মানে আমি লিখিম BH3, আইটো আমি লিখিম এনেকুৱা BH3 হোল 2, এই আলটিমেটলি B2H6। ইয়ার 3টা হাইড্রোজেন থাকার কারণে আমি কি লম, এই বস্তুটো টোটালি 3টা লম। তেতিয়াহলে কি হ'ব, ইয়ার 3টা হাইড্রোজেনের জায়গাত এইটো আহি যাব, তার মানে এইটো হ'ব CH3 CH2 CH2 হোল 3B। আমি ডাইরেক্টলি কৰিলো, তার মানে এনেকে মনত রাখিবা এইটো এটা এন্টি মার্কনি রুল ফলো করে। এই BH3 ভাঙলে কেনেকে ভাঙে, BH2 মাইনাস H প্লাস, অ্যাকর্ডিং টু এন্টি মার্কনি রুল, যত হাইড্রোজেন বেশি তাতে নেগেটিভ পার্ট আহে আর যত হাইড্রোজেন কম তাতে পজিটিভ পার্ট আহে। আলটিমেটলি কি হবে, এটা CH3 CH2 CH2, এই যে CH3 CH2 CH2, ইয়াত হল হয় BH2, কিন্তু এনেকুৱা বস্তু কেইটা আছে, এটা 3টা আছে। গতিকে 3টা থাকার কারণে এবার এনেকে যায় যে লাস্টত এইটো পাম আমি ডাইরেক্টলি লিখিছো। আর ইয়ার ডিটেইলস যদি তোমালোকে বুজিব লাগে এই রিঅ্যাকশনটো, তেতিয়াহলে তোমালোকৰ যে এলকহলৰ প্রস্তুত প্ৰণালী আছে মোৰ এটা ভিডিও, তাতে ডিটেইলসত এইটো কেনেকে হল এই ডিটেইলসত মোৰ তাতে দিয়া আছে। ইয়াতে আমি সিম্পলি যেহেতু প্রশ্ন সলভ কৰি আছো, তেতিয়াহলে আমি কি কৰিম, ইয়াতে 3টা H থাকার কারণে এই যোগটোৰ আগত 3 দিম, আর ইয়াতে তেতিয়াহলে কি লিখলো CH3 CH2, এই CH2 কত পাইছো, এই BH এর একটা H আহি ইয়াতে CH2 হইছে। তেতিয়াহলে কি হ'ব CH3 CH2 CH2 B, বর্ণ যোজ্যতা 3, এনেকাও করব পারা, বর্ণ যোজ্যতা 3 কারণে ইয়াতে 3 হইছে। তো এইটো বস্তু হল, ইয়ার লগত যদি আমি কি দিও 3টা H2O2 দিও এট দা প্রেজেন্স অফ OH মাইনাস, এই H2O2 ভাঙিলে কেনেকা ভাঙে OH OH, তাহলে কেইটা আছে, ইয়াতো 3 আছে ইয়াতে 3 আছে, এই যে এই H2O2, তাহলে 3টা OH ইয়াতো 3টা OH হল। তাহলে এই এটা 3টা বিল লগত যাব আর 3টা ইয়ার লগত যাব, তার মানে ইয়াত 3টা আছে 3 CH3 CH2 CH2, ইয়ার একটা OH আহিল। আলটিমেটলি OH 3টা আছে, এই OH 3টা, এই হোল বস্তুর 3টা আছে, হোল বস্তুর 3টা প্লাস এই একটা বিল লগত যাব, তাহলে কি হবে BOH হোল 3। এইটোৱে হল তোমার অ্যানসার। আশা কৰো বুজি পালা। এই রিঅ্যাকশনটো যদি ডিটেইলসত বুজিব লাগে, তেতিয়াহলে তোমালোকে এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰ 2 এলকহল যে প্ৰস্তুত প্ৰণালী আছে, মোৰ এটা ভিডিও বনোৱাই আছে এই চ্যানেলটোতে, তাতে গৈ তোমালোকে হাইড্ৰবৰেশন জাৰ্নাৰ দ্বাৰা এনেকুৱা হেডিং আছে, তাতে তোমালোকে ডিটেইলসত ইয়াৰ রিঅ্যাকশনটো পাবা। প্ৰশ্ন কি আছে, তো এনসারটো এইটোৱে। নেক্সট আছে, এটা হল 2 নাম্বার। 3 নাম্বারত কি দিছে আমার, 3 নাম্বারত দিছে C6H5OH দি কেনে 1 নাম্বার দিয়ে দিছে একুয়াস সোডিয়াম হাইড্রোক্সাইড, 2 নাম্বার দিয়ে দিছে কার্বন ডাইঅক্সাইড আৰু H পজিটিভ। তো এই C6H5 মানে হইছে তোমার বেনজিন, আর OH আছে মানে OH, তাহলে আলটিমেটলি হল ফিনল। এই ফিনলৰ লগত যদি মই একুয়াস সোডিয়াম হাইড্রোক্সাইড দিও, তেতিয়াহলে কি হব, AHOH মিলি হব পানি, বাকি থাকিল O আর ইয়ার লগত থাকিল Na ONA। ইয়ার লগত যদি কার্বন ডাইঅক্সাইড আর H পজিটিভ দিয়া যায়, এই কার্বন ডাইঅক্সাইড কেনেকে ভাঙে COO, আর ইয়ার প্রত্যেকটাতে থাকে H আছে, এই H2 ইয়াত যাব, দ্যাট মিন্স এটো আমি বানাবো পারো COOH। এটো কেনেকা হল, এই CO মানে হচ্ছে কার্বন ডাইঅক্সাইড CO,
আর H2 কৰ পৰা আছে ইয়াৰ H2 ইয়াতে আছে ইয়াতে O আৰু Na আছে O সদায় মাইনাস Na প্লাস এই O আকৌ H ৰ লগত লগ লাগি কি হ'ব OH এইটোৰ এনসার আমি পাই গেলো তো আশা কৰো তোমালোকে এনসারটো বুজি পালা এটো আছিল স্যালিসাইলিক এসিড ইয়াৰ নামটো কি আছিল কলবৰ বিক্রিয়া আছিল ইয়াৰ নাম হল স্যালিসাইলিক এসিড তো এইটো ৰিঅ্যাকশনটোৰ নাম কয় কলবৰ বিক্রিয়া এইটো কত পাবা ফিনলৰ যে ৰাসায়নিক বিক্রিয়া আছে তাতে হেডিং এটা আছে চাবা কলবৰ বিক্রিয়া তাতে ডিটেইলস এটো দিয়া আছে এইটো প্ৰশ্নৰ এনসারও আমাৰ হৈ গল তো আশা কৰো তোমালোকে ভিডিও বিলাক চাই যথেষ্ট উপকৃত হবা ভিডিও বিলাক চাই কেনে লাগিছে কমেন্ট বক্সত জনাবা আৰু পাৰিলে ভিডিও বিলাক বেছি বেছি শেয়ার কৰিবা যাতে বিভিন্ন ধৰণৰ ষ্টুডেন্ট এই ভিডিও বিলাক চাব পাৰে নেক্সট প্ৰশ্ন আমাৰ কি দিছে তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা নেক্সট প্ৰশ্ন দিছে তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা নাম্বার 1 ফিনলৰ পৰা এনিসল ফিনলৰ পৰা এনিসল নাম্বার 1 কি ফিনলৰ পৰা এনিসল তো আমি এটা এটাকে পঢ়ো আমি কি বানাম এতিয়া ফিনলৰ পৰা এনিসল বানাম ফিনল কি ফিনল মানে হৈছে বেঞ্জেনৰ লগত OH এটো হল ফিনল ইয়াৰ লগত যদি মই সোডিয়াম হাইড্ৰক্সাইড যোগ কৰো তেতিয়ালে কি হ'ব এই H আর OH মিলি হ'ব পানী ইয়াতে বাকি থাকিল কি বাকি থাকিল ONA এতিয়া ইয়াৰ লগত যদি মই CH3 Br দিও তেতিয়ালে N আৰু Br মিলি গুচি যাব NaBr বাকি থাকিল কি O আৰু CH3 মিলি হ'ব OCH3 তো এই OCH3 নামে হৈছে এনিসল তেতিয়ালে আমি কার পৰা কাক বনালো ফিনলৰ পৰা এনিসল বনালো এনেকে আমি ফিনলৰ পৰা কি পাব পাৰো এনিসল পাব পাৰো প্ৰথমতে সোডিয়াম হাইড্ৰক্সাইড দিলে HOH মিলি পানী হ'ব ONA মিলি ONA আৰু CH3 Br দিলে NaBr লগ লাগিলে হ'ব NaBr এই OCH3 লগ লাগি হ'ব OCH3 তো আশা কৰো তোমালোকে ফিনলৰ পৰা এনিসল ধুনিয়াকে বনাই লব পাৰিবা এনেকে আমি ফিনলৰ পৰা কি বনাব পাৰো এনিসল বনাব পাৰো নেক্সট 2 নম্বৰত কি দিছে প্রোপেন টুঅলৰ পৰা 2 মিথাইল প্রোপেন টুঅল 2 নম্বৰত কি দিছে প্রোপেন টুঅলৰ পৰা 2 মিথাইল প্রোপেন টুঅল 2 মিথাইল প্রোপেন টুঅল প্রোপেন টুঅলৰ পৰা 2 মিথাইল প্রোপেন টুঅল আমি বনাব লাগে কেনেকৈ বনাম চোৱা প্রোপেন টুঅল প্রোপ মানে 3টা কার্বন টুঅল মানে 2 নম্বৰত OH আছে ইয়াৰ লগত যদি ইয়াক আমি যদি জাৰিত কৰো তেতিয়ালে কি হ'ব CrO3 দিলু জাৰিত করলে কি হয় যেটো কার্বনত OH লাগে সেই কার্বনটোত ওর পৰা এটা H আৰু কার্বনটোৰ পৰা এটা H টোটাল দুটা H গুচি যাব লাগে গুচি গলে কি হ'ব দুটা H C আর O থাকিব O কেতিয়াও সিঙ্গল বৰ্ণ থাকে O আর ইয়াৰ পৰা তো H2 গুচিয়ে যাব তাত তেতিয়াহলে আমি কি পালো এসিটন পালো ইয়াৰ লগত যদি মই গ্ৰিকনাট বিকাৰক দিও CH3MgBr মনত ৰাখিবা গ্ৰিকনাট বিকাৰকত R হৈছে মাইনাস পার্ট R মিন্স ইয়াতে কার্বন আৰু ম্যাগনেসিয়াম হৈছে প্লাস পার্ট এই মাইনাস পার্টে কি করব ইয়াৰ লগত অ্যাটাক করব অ্যাটাক করলে এই বস্তুটো ইয়াত যাব O হ'ব মাইনাস ওর লগত ম্যাগনেসিয়াম অ্যাটাক করব তেতিয়াহলে আমি কি পাম এতে CH3C O হ'ব মাইনাস পার্ট ম্যাগনেসিয়াম প্লাস পার্ট তেতিয়াহলে OMgBr আর তলফাল দিয়ে কোনে আইছে CH3 আইছে আর ইয়াতে এটা CH3 আছে ইয়াৰ লগত যদি আমি পানী দিও তেতিয়াহলে কি হ'ব পানী কেনেকৈ ভাঙে পানী ভাঙলে H প্লাস OH মাইনাস এই O সদায় মাইনাস ম্যাগনেসিয়াম প্লাস তাহলে ওর লগত কোনে আহিব H আহিব দ্যাট মিন্স কি হ'ব তোমাৰ CH3 COH এইফালে এটা CH3 এইফালে এটা CH3 আর প্লাস যদি তোমালোকে সাইড প্রোডাক্ট লিখিব তাহলে কি হ'ব সাইড প্রোডাক্ট লিখলেও হয় নিলিখলেও হয় Mg এর লগত এটা তো Br আছেই আর এটা আহিব OH এটো হল সাইড প্রোডাক্ট ইয়াৰে নাম হল প্রোপেন টুঅল এনেকে গৈ গৈ আমি যেটো লাস্ট পালো ইয়াৰ নাম হৈছে 2 মিথাইল কেনে গম পালা যে 1 2 3 তাহলে 2 নম্বৰত এটা কার্বন বাদ পৰিছে গতিকে 2 মিথাইল 3টা কার্বন থাকে প্রোপেন 2 নম্বৰত OH আছে কেনে অল এখানে 2 মিথাইল প্রোপেন টুঅল
ইটোৱে হল আমাৰ এনসার। আশা কৰো বুজি পালা। প্রথমতে প্রোপেন টুয়েলক আমি জারণ ঘটাব লাগিব। জারণ ঘটালে কি হব, প্রোপেন টুয়েলক জারণ হলে আমার এসিটন বা প্রোপানন উৎপন্ন হব। ইয়াক যদি আমি গ্রিক নাম বিকাৰৰ লগত লগ লগাও CH3MgBr, তাহলে CH3 আহিব। ইয়াত মনত ৰাখিবা CO সদায় পজিটিভ পার্ট, গতি নেগেটিভ পার্টে অ্যাটাক কৰিব। তেতিয়া এই ডালৰ বেছি হৈ যাব, 1 2 3 4 CH3 আহিলে ইয়াত 5 হৈ যাব। 5 তো হ'ব নোৱাৰে, এই বন্ডাল ভাঙি ইয়াত যাব। তাহলে O হ'ব মাইনাস, O মাইনাস লগত ম্যাগনেসিয়াম লগ লাগে OMgBr, এখানে OMgBr হইছে। আর তলফাল দিয়ে কোনে অ্যাটাক করেছে CH3, এইটো কিন্তু CH3। তো এইফালে জি আছে, এইফালে জি আছে, এইফালে CH3, এইফালে CH3, এটো ঠিকে থাকিব। এইবিলাক CH3, এইবিলাক CH3, এইবিলাক CH3। তো এইফালে CH3, এইফালে CH3 ঠিকে থাকিব। ফাইনালি কি হ'ব, ইয়াৰ লগত যে পানী দিয়া যায়, পানী কেনেকে ভাঙে, H প্লাস OH মাইনাস, এই ওৰ লগত আহিব H পজিটিভ, তো গতিকে হ'ল OH। এইফালেও CH3 আছে, এইফালেও CH3 আছে, OH CH3। তাহলে ফাইনালি ইয়ার নাম কি হল 1 2 3, তাহলে 2 মিথাইল প্রোপেন 12, আমাকে এটুয়ে লাগে 2 মিথাইল প্রোপেন 12 আমি পাই গেল। সাইড প্রোডাক্ট কি হবো, MgBr তো আছে আর তার লগত OH আহিব, গতিকে সাইড প্রোডাক্ট। এটু দিলেও হবো, নিদিলেও হবো, কারণ আমাক লাগে প্রোপেন 12 পৰা 2 মিথাইল প্রোপেন 12, এটুয়ে হল আমার এনসার। তো আশা কৰো তোমালোকে এনসারটো বুজি পালা। নেক্সট কি আছে, নেক্সট আছে এনিলিনৰ পৰা ফিনল। এইবার আছে এনিলিনৰ 3 নাম্বার দিছে, এনিলিনৰ পৰা ফিনল। এনিলিনৰ পৰা ফিনল তোমালোকে ক'ত পাবা, ফিনলৰ প্ৰস্তুত প্ৰণালী তাতে যাবা, মোৰ ভিডিঅ' বনোৱাই আছে এই চেনেলটো। ডিটেইলছ লাগিলে তোমালোকে ভিডিঅ'বিলাক ফাৰ্ষ্টতে চাই ল'বা। তো এনিলিনৰ পৰা ফিনল বনাম। এনিলিন মানে কি, বেনজিনৰ লগত যদি মই NH2 দিওঁ, ইয়াৰে নাম হয় এনিলিন। ইয়াৰ লগত যদি সোডিয়াম নাইট্রেট দিয়া যায় NaNO2 আৰু HCl দিয়া যায় এট দ্য প্রেজেন্স অফ 273 কেলভিনৰ পৰা 278 কেলভিন, তেতিয়া কি হ'ব, ইয়াত বেনজিন ডাইজনিয়াম লবণ হ'ব। এটা শর্টকাট কথা মনত রাখিব পাৰা, NH2 লগত, এই NH2 লগত যদি NaNO আৰু HCl কতবা থাকে, সদায় N2Cl ফর্ম হয়, N2Cl ফর্ম হয়। ইয়াত বেনজিন আছে কাৰণে ইয়াত বেনজিন, কিন্তু এইটো মনত ৰাখিবা NH2 লগত যদি NaNO আৰু HCl থাকে N2Cl হয়। কেনেকে সৃষ্টি হয়, AN মিলি N2HCl ইয়াতে গৈছে। একচুয়ালি এইটো বুজাৰ কাৰণে আৰু এটা 2HCl দিব পাৰা। ইয়াৰ ডিটেইলছত মোৰ ভিডিঅ' বনোৱা আছে, তোমালোকে এই চেনেলটোতে এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটোত যায় ফিনলৰ প্ৰস্তুত প্ৰণালীত এই বস্তুটো কেনেকে হল তাতে মই ডিটেইলছত বুজাই থৈ দিয়া আছে, গতিকে তাতে তোমালোকে চাই ল'বা। ইয়াতে মই সিম্পলি কি ক'লো, যদি কতবা NH2 থাকে আৰু NaNO আৰু HCl থাকে, যতেই নাথাকক কিয়, যদি এই কেইটা একেলগে থাকে তেতিয়া সদায় মনত ৰাখিবা N2Cl হ'ব, এই বেনজিনটো এই বেনজিন। ইয়াৰ লগত যদি আমি পানী দিওঁ, ডেল্টা দিওঁ, তোমালোকে জানা পানী কেনেকে ভাঙিব, H প্লাস OH মাইনাস, তেতিয়াহ'লে বেনজিনৰ লগত আহিব OH, এই OH টো ইয়াতে, এই HCl ৰ লগত লগ লাগি হ'ব HCl, এই H আর Cl মিলি গুচি গ'ল, OH টো ইয়াতে হল, থাকিল কি N2, তাহলে প্লাস N2 দি দিলে হৈ যাব। তাহলে কি হল, ফিনল প্লাস HCl প্লাস N2। কেনেকে হল, এই পানী কেনেকে ভাঙে, H প্লাস OH মাইনাস, এই HCl ৰ লগত লগ লাগি হৈছে HCl, এই OH টো ইয়াত গৈছে, এই N2 ইয়াতে আছে। তো আলটিমেটলি এটোৰ নাম হল এনিলিন, আমি এটোৰ নাম পালো ফিনল। এটো কয় এনিলিন, এটো কয় ফিনল। তো আলটিমেটলি আমি কি পালো, ফাইনালি এনিলিনৰ পৰা ফিনল পাই গেলো। ভালকে লিখি দিব পাৰা, এটো হল ফিনল। তো ইয়াৰ লগত সাইড প্ৰডাক্ট হিচাপে N2 থাকিব, N2 টো মই ইয়াতে লিখি দিলো, HCl প্লাস N2 মোৰ ঠাই নাই কাৰণে এইফালে লিখি দিছো। তো এইটোৰ নাম কি হৈ গল, ফিনল হৈ গল। তো আমাৰ হৈ গল এনিলিনৰ পৰা ফিনল আমি বনালো। আশা কৰো তোমালোকে প্রশ্নটো বুঝি পালা যে এনিলিনৰ পৰা আমি কেনেকে ফিনল বনাব পাৰো। এই সাইড প্রোডাক্ট বিলাক পরীক্ষা দিলেও হয় নিদিলেও হয়, কিন্তু ফিনল কিন্তু আমাক দিব লাগিব, কারণ পরীক্ষাত আমার ফিনল আইছে। তো এইখিনি আছিল 2020 প্রশ্ন। নেক্সট 2021 তোমালোকে জানা যে সেই বছর করোনা কাল আছিল, করোনা কালত এক্সাম হোৱা নাছিল, গতিকে 2021 প্রশ্ন আমার হাতত নাই, যেহেতু সেইবার পরীক্ষাটো হোৱাই নাছিল। তো নেক্সট আমি চাম 2022, এতিয়া আমি চাম 2022 কি কি প্রশ্ন আইছিল। 2022 প্রশ্ন আইছিলে তোমালোকৰ, প্রথম প্রশ্ন আছিল তলত দিয়া যৌগটোৰ IUPAC নাম লিখা। তলত দিয়া যৌগটোৰ IUPAC নাম লিখা। তলত দিয়া যৌগটোৰ IUPAC নাম লিখা। কি যৌগ আছিল,
বেঞ্জিন CH, বেঞ্জিন CH ডাবল বন্ড আকৌ CH, CH2OH। অ্যাটেনশন, ইয়াত দিয়া আছে এটা OH আৰু এটা ডাবল বন্ড। OH আৰু ডাবল বন্ড থাকিলে সদায় OH এ প্ৰিফাৰেন্স বেছি পায়, গতিকে আমি এইফালৰ পৰা নাম্বাৰিং কৰিব লাগিব 1 2 3। বেঞ্জিন যদি বাদ পৰে তাৰ নাম হয় ফিনাইল, তেতিয়াহ'লে কি হ'ব ইয়াতে 3 ফিনাইল। টোটেল কাৰ্বন আছে 3টা, 3 ফিনাইল, তেতিয়াহ'লে 3 ফিনাইল প্রোপ। 3টা কার্বন থাকলে কি হয় প্রোপ, যেহেতু 2 নম্বর ডাবল বন্ড আছে 1 2, তাহলে প্রোপ 2 ইন 1 অল। 1 নম্বরত OH আছে যে সেইকাৰণে 1 অল। তেনেকে আমি হিসাব কৰিম 3 নম্বৰত বেঞ্জিন বাদ পৰিছে, গতিকে ফিনাইল 1 2 2, টোটেল কার্বন আছে 3টা সেইকাৰণে প্রোপ। তাৰপিছত 1 2 2 নম্বৰত ডাবল বন্ড আছে 2 ইন, 1 নম্বৰত OH আছে কাৰণে অল। তাহলে ইয়াৰ নাম কি হৈ গ'ল 3 ফিনাইল প্রোপ 2 ইন 1 অল। আশা কৰো তোমালোকে IUPAC নামটো বুজি পালা। 2022 নেক্সট প্রশ্ন কি আছে আমার, নেক্সট আইছে তলত দিয়া যৌগকেইটাক আম্লিকতাৰ ঊৰ্ধ্বক্ৰমত সজোৱা। তলত দিয়া যৌগ কেইটাক আম্লিকতাৰ ঊৰ্ধ্বক্ৰমত সজোৱা। কি কি দিছে, বেঞ্জেনৰ লগত OH দিছে, দ্যাট ইজ কল্ড ফিনল, OH OCH3 দ্যাট ইজ কল্ড 4-methoxyphenol, আৰু এটা দিছে প্যাৰানাইট্ৰটলুইন CH3। একচুৱেলি আই থিংক প্ৰশ্নটো 2022 ভুল আহিছিলে, কাৰণ ইয়াতে OH, ইয়াতো OH, ইয়াতো OH থাকিব লাগিছিল, কিন্তু হয়তো প্ৰিন্ট কৰাৰ সময়ত এই OH-ৰ ঠাইত CH3 আহিছে। যিয়ে নহওক, যি আহিছে আমি তাকে সলভ কৰিব লাগিব। তো যদি ইয়াত OH3 থাকিলহেঁতেন এনসাৰটো বেলেগ হলহেঁতেন, কাৰণ ইয়াত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছিল। বাট ইয়াত CH3 যেহেতু দিছে, এটা ভুল কৰিয়ে আহক, যিয়ে নহওক, প্ৰশ্ন যি হিচাপে আছে আমি এনসাৰ সেই হিচাপত কৰিব লাগিব। তেতিয়াহ'লে মনত ৰাখিবা ফিনল আছে, এইবিলাকত আছে OH OH, ইয়াত CH3। OH বিলাকত অক্সিজেনৰ বিদ্যুৎ ঋণতা বেছি আৰু কাৰ্বনৰ বিদ্যুৎ ঋণতা কম, তাৰ মানে ইয়াৰ এচিডৰ পাৱাৰ আটাইতকৈ কম হ'ব। যদিও ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ NO2 আছে, সাধাৰণতে NO2 যদি থাকে তেতিয়াহ'লে এচিডৰ পাৱাৰ বাঢ়ে, কিন্তু ইয়াত OH থাকিব লাগিছিল, তেতিয়াহে ইয়াৰ এচিডৰ পাৱাৰ বাঢ়িলহেঁতেন। গতিকে যেহেতু ইয়াত CH3 আছে, বহুত কিতাপত হয়তো তোমালোকে পাবা যে ইয়াৰে বেছি, কিয় সেই কিতাপবিলাকত হয়তো ইয়াত CH3 OH হিচাপে ভাবি লৈছিল, কিন্তু যেহেতুকে ইয়াত CH দিয়া আছে, তেতিয়াহ'লে মনত ৰাখিবা OH-ৰ লগত কোনো কম্পেয়াৰে নাই। ইয়াত আটাইতকৈ কি হ'ব, তোমাৰ আম্লিকতা আটাইতকৈ কম হ'ব, কাৰণ তাতে CH3 আছে। তো মনত ৰাখিবা CH3 থাকিলে ইয়াৰ আম্লিকতা ফিনলৰ লগত কোনো কম্পেয়াৰে নহয়, কাৰণ ইয়াত ইলেক্ট্ৰনেগেটিভ এলিমেন্ট অক্সিজেন আছে, ইয়াত ইলেক্ট্ৰপজিটিভ এলিমেন্ট কাৰ্বন আছে, গতিকে ইয়াৰ আটাইতকৈ কম হ'ব। এতিয়া এই দুটাৰ লগত যদি আমি কম্পেয়াৰ কৰো, তেতিয়াহ'লে দেখা যায় যে ইয়াত OCH3 আছে, এই OCH3 হৈছে ইলেক্ট্ৰন ডনেটিং গ্ৰুপ, ইলেক্ট্ৰন ডনেট কৰিব। মনত ৰাখিবা ফিনলৰ লগত ইলেক্ট্ৰন ডনেটিং গ্ৰুপ থাকিলে এচিডৰ পাৱাৰ কমি যায়, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে এচিডৰ পাৱাৰ বাঢ়ে। বাট ইয়াত CH3 আছে, OH নাই, গতিকে এর কম হৈছে। ইয়াত যেহেতু ইলেক্ট্রন ডনেটিং গ্রুপ আছে আর ইয়াত ফিনল আছে, তো ডনেটিং গ্রুপ থাকলে সদায় এসিডৰ পাৱাৰ কমে, তার মানে এইবাৰ হ'ব এইটো OH OCH3, আৰু লাষ্টত হ'ব এইটো ফিনল। তো এইটোৱে হ'ব তোমাৰ এনসার। পটককে ইয়াতে NO2 আছে বুলি তোমালোকে ইয়াক ম্যাক্সিমাম নিদিবা, কাৰণ ইয়াত আছে টলুইন, টলুইন মানে কার্বন, কার্বনৰ বিদ্যুৎ ঋণাত্মকতা অক্সিজেনতকৈ যথেষ্ট কম, সেইভাবে এই কম্পাউন্ডৰ তোমাৰ কি হ'ব আম্লিকতা যথেষ্ট কম হ'ব। তো আশা কৰো তোমালোকে এনসারটো বুজি পালা। এইটো হ'ব ইয়াৰ এনসার। এতিয়া আমি চাম 2022 নেক্সট প্রশ্ন আমার কি আইছিলে। 2022 নেক্সট প্রশ্ন আইছে
নিম্নোক্ত পৰিৱৰ্তনবোৰ সম্পন্ন কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা নিম্নোক্ত পৰিৱৰ্তনবোৰ সম্পন্ন কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা ৰাসায়নিক বিক্রিয়াবোৰ লিখা নাম্বার 1 কি দিয়া আছে বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল বেনজাইল ক্লোৰাইডৰ পৰা বেনজাইল এলকহল বেনজাইল মানে কি প্ৰথম কথা হৈছে বেনজাইল মানে হৈছে বেনজিনৰ লগত এটা কাৰ্বন থাকিব লাগিব আৰু সেই কাৰ্বনৰ লগত যদি এটা হেলোজেন থাকে বা Cl থাকে তাক কয় বেনজাইল ক্লোৰাইড বেনজিনৰ লগত যেটো কাৰ্বন থাকিব তাতে ডাইৰেক্টলি হেলোজেন থাকিব তাকে কয় বেনজাইল ক্লোৰাইড এতিয়া আমাক বনাব লাগিব বেনজাইল এলকহল তাৰ মানে এই Cl ৰ জাগাত OH আনিব লাগিব যদি ইয়াৰ লগত আমি একুয়াছ KOH দিও বা জলীয় KOH দিও তেতিয়ালে কেব এই Cl কে লগত গুছি যাব বাকি থাকিল OH ইয়াৰ লগত ডাইৰেক্টলি আমাৰ কি হ'ব CH2OH ইয়াৰে নাম হল বেনজাইল এলকহল ইয়াৰ নাম হল বেনজাইল ক্লোৰাইড বেনজাইল ক্লোৰাইড আৰু এটো যেটো আমি পালো এটো হল বেনজাইল এলকহল বেনজাইল মানে বেনজিনৰ লগত যেটো কাৰ্বন থাকিব তাৰ লগত যেটো ফাংশনাল গ্ৰুপ থাকে তেতিয়া তাকে বেনজাইল ইয়াত যেটো ফাংশনাল OH গতিকে ইয়াৰ নাম হ'ব বেনজাইল এলকহল ইয়াত ফাংশনাল গ্ৰুপ হেলোজেন ক্লোৰিন সেইকাৰণে হৈছে বেনজাইল ক্লোৰাইড আশা কৰো তোমালোকে ৰূপান্তৰ কৰাটো বুজি পালা তো প্ৰথম ৰূপান্তৰ 2022 আমাৰ হৈ গল নেক্সট আমি চাম কি আছে নেক্সট আছে মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ পৰা 2 মিথাইল প্ৰপেন টুঅল 2 নম্বৰত কি আছে মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ পৰা মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ পৰা 2 মিথাইল প্ৰপেন টুঅল 2 মিথাইল প্রপেন টুঅল মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ পৰা 2 মিথাইল প্ৰপেন টুঅল তো আমি জানো মিথাইল ম্যাগনেসিয়াম ব্রোমাইড মানে এটা গ্রিকনাট ৰিয়েজেন্ট ইয়াৰ পৰা আমি বনাব লাগিব 2 মিথাইল প্ৰপেন টুঅল তো গ্রিকনাট বিকাৰকৰ লগত যদি আমি এটা এসিটন লও CH3COCH3 প্লাস ইয়াৰ লগত মিথাইল ম্যাগনেসিয়াম ব্রোমাইড দিও এতিয়া প্ৰশ্ন হল আমি তিনটা কাৰ্বন এসিটন কিয় ললো কাৰণ আমাক মিলাব লাগিব প্ৰপেন টুঅল এই যে তিনটা কাৰ্বন প্ৰপেন মিলাব লাগিব গতিকে আমি গ্রিকনাট বিকাৰকৰ লগত এসিটন লাগিব ডিটেইলস তোমালোকে যদি জানিব খোজা তেতিয়ালে এলকহল ফিনলৰ চেপ্টাৰৰ যেটো মোৰ ভিডিও আছে তোমালোকৰ এলকহলৰ প্ৰস্তুত প্ৰণালী গ্রিকনাট বিকাৰকৰ পৰা তাতে গৈ তোমালোকে ডিটেইলস এটো চাব পাৰিবা তো গ্রিকনাট বিকাৰকৰ নেগেটিভ পাৰ্ট হৈছে R মানে ইয়াৰ CH3 ইয়াক এটাক কৰিব এই নেগেটিভ পজিটিভ বিলাক পৰীক্ষা তোমালোকে দিব না লাগে এইবিলাক বুজাৰ কাৰণে দিছো এই CH3 ইয়াৰ লগত যেতিয়া আহিব 1 2 3 4 CH3 আহিলে 5 হ'ব তেতিয়ালে এইডাল ইয়াত যাব তেতিয়ালে আমাৰ কি হ'ব CH3O- এই O- এর লগত কি হ'ব প্লাস পার্টত কি আছে ম্যাগনেসিয়াম আৰু তাৰ লগত বিয়াৰ O হল মাইনাস ম্যাগনেসিয়াম প্লাস এই গোটেইখিনি ইলেক্ট্ৰন যেতিয়া ইয়াত যাব O হ'ব মাইনাস ইয়াৰ লগত ম্যাগনেসিয়াম প্লাস এটাক কৰিব গতিকে OMg বিয়াৰ এই প্লাস মাইনাস পৰীক্ষা দিব না লাগে এই CH3 ইয়াত তলফাল দি এটাক কৰিছে গতিকে ইয়াত হল CH3 ইয়াত CH3 এটা আছে তো প্ৰথমতে কি হল এই যে নেগেটিভ পার্ট এটুৱে কাৰ্বনত এটাক কৰিব এটাক করলে ইয়াৰ কাৰ্বনৰ যোজ্যতা 5 হৈ যাব গতিকে এইডাল অক্সিজেনত যাব অক্সিজেন যোৱা গলে গোটেইখিনি ইলেক্ট্ৰন যেটা অক্সিজেনলৈ শিফট হৈছে তেটো অক্সিজেন হ'ব মাইনাস এই মাইনাসৰ লগত ম্যাগনেসিয়াম প্লাস আহিছে এই যেটো উৎপন্ন হল ইয়াৰ লগত যদি আমি পানী দিও তোমালোকে জানা পানী কেনেকৈ ভাঙে H+ OH-
তেতিয়াহ'লে এই ওৰ লগত কোনে আহিব H2 আহিব তেতিয়াহ'লে কেনেকুৱা হ'ব CH3COH ইয়াতো এটা CH3 তলতো এটা CH3 প্লাস যদি ইচ্ছা কৰা সাইড প্ৰডাক্ট দিব পাৰা সাইড প্ৰডাক্টত কি আছে Mg আছে Mg ৰ লগত অলৰেডি এটা Br লগোৱা আছে আৰু Mg ৰ লগত ইয়াৰ নেগেটিভ পাৰ্টটো আহিব OH এটো দিলেও হয় নিদিলেও হয় আমাক এটো না লাগে আমাক লাগে কি ইয়াৰ নাম কি চোৱা 1 2 3 দুই নম্বৰত এটা কাৰ্বন বাদ পৰিছে 2 মিথাইল তিনটা কাৰ্বন আছে মানে প্ৰপেন দুই নম্বৰত OH আছে অল তাহলে ইয়াৰ নাম কি হল 2 মিথাইল প্ৰপেন 2 অল সোয়া বানাব লাগে 2 মিথাইল প্ৰপেন 2 অল আমাৰ হৈ গল আশা কৰো তোমালোকে বুজি পালা যে প্ৰথমতে আমি কি কৰিব লাগে ইয়াৰ নাম মিথাইল ম্যাগনেসিয়াম ব্রোমাইড ইয়াৰ পৰা ইয়াক বনাব দিছিল মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ লগত আমি এসিটল লব লাগিব তেতিয়া আমাৰ ৰিঅ্যাকশনটো এটো হ'ব আৰু ইয়াৰ লগত পানী দিলে আমাৰ যেটো বস্তু আমাৰ হৈ যায় তো আশা কৰো তোমালোকে বুজি পালা আৰু এই ডিটেইলছ যদি তোমালোকে জানিব খোজা তেতিয়া হলে মোৰ যেটো এলকহল ফিনল আৰু ইথাৰৰ চেপ্টাৰটোৰ ভিডিও বনোৱা আছে তাতে তোমালোকে চাবা এলকহলৰ প্ৰস্তুত প্ৰণালী গ্ৰীক নাট বিকাৰকৰ পৰা তাতে বস্তুটো ডিটেইলছত আছে তেতিয়াহলে 2022 ৰ লাষ্ট প্ৰশ্ন এটা আছে আমাৰ ফিনলৰ পৰা এচিটোফিনন ফিনলৰ পৰা এচিটোফিনন একচুয়ালি ফিনলৰ পৰা যেহেতু চেপ্টাৰটোৰ নাম এলকহল ফিনল আৰু ইথাৰ এই কাৰণে এটো ইয়াৰ লগতে জড়িত বুলি কৈছে কিন্তু এই এচিটোফিনন বনাৱা প্ৰসেসটো নেক্সট চেপ্টাৰ যেটো আছে আমাৰ এলডিহাইড কিটন আৰু কাৰ্বক্সিল তাতে আছিল তথাপি যেহেতু প্ৰশ্নটো দিছে মই সলভ কৰি দিও প্ৰশ্নটো দিছে তোমাৰ ফিনলৰ পৰা এচিটোফিনন এটো ফিনলটো ঠিকে আছে এই চেপ্টাৰৰে কিন্তু এচিটোফিনল এই চেপ্টাৰ নহয় নেক্সট চেপ্টাৰ তথাপি ইয়াত যেহেতু আইছে কেনেকা সলভ কৰিম আমি তো ফিনল তো ফিনলে বেনজিনৰ লগত OH দিলে ফিনল ইয়াৰ লগত যদি মই জিংক ডাশ দি হিট কৰো তোমালোকে জানা এই চেপ্টাৰতে পাইছা তেতিয়াহলে আমি পাম বেনজিন পাম ফিনলক জিংকৰ গুৰি দি উত্তপ্ত কৰিলে বেনজিন পোৱা যায় ইয়াৰ লগত যদি মই এতিয়া CH3COCl যোগ কৰো at the presence of অনাৰ্দ্ৰ AlCl3 তেতিয়াহলে এই যে Cl2 আছে আৰু এইটো হ'ব পজিটিভ পাৰ্ট এইটো হ'ব নেগেটিভ পাৰ্ট এই পজিটিভ পাৰ্টটো বেনজিনৰ লগত লগ লাগিব পজিটিভ পাৰ্টটো লগ লাগিব গতিকে CO লগত আছে CH3 প্লাস কি হ'ব প্লাস এই যত লগাইছা ইয়াৰ এটা HCl ৰ লগত লগ লাগি হ'ব HCl এইটোৰে নাম হল এচিটোফিনন তো আমি কার পৰা কাক বানালো ফিনলৰ পৰা এচিটোফিনন বনালো তো এনেকৈ আমি ফিনলৰ পৰা কি কৰিব পাৰো এচিটন বনাই লব পাৰো ফিনলক প্ৰথমতে জিংক ডাশ দি হিট কৰিলে কি হ'ব বেনজিন হ'ব আৰু ZNO সাইড প্ৰডাক্ট গুচি গল এটা আমাক না লাগে ইয়াৰ লগত যদি আমি এসাইল ক্লোৰাইড যোগ কৰো CH3COCl তেতিয়ালে এই এটা এই Cl ৰ লগত লগ লাগিব HCl বাকি যেটো পজিটিভ পাৰ্ট আছে COCH3 এই বেনজিনৰ লগত COCH3 লাগি গৈছে এই বেনজিনৰ লগত COCH3 লাগিলে তাকে কয় এচিটোফিনন এইখিনি আছিল আমাৰ 2022 তাহা প্ৰশ্ন তো আশা কৰো তোমালোকে এনসারটো বুজি পালা আৰু যদি কিবা কাৰণত কিবা ডাউট থাকে তোমালোকে অসুবিধা থাকে তোমালোকে মোৰ ভিডিও বিলাক আগতে একবাৰকে চাই লবা তেতিয়া হলে প্ৰথমতে আমি চালো 2020 এতিয়া চালো 2022 এতিয়া আমি চাম 2023 কি প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো আছে নিম্নলিখিত ৰাসায়নিক বিক্ৰিয়াটোৰ নাম লিখা নিম্নলিখিত ৰাসায়নিক বিক্রিয়াটোর নাম লিখা কি দিছে ONA ইয়াৰ লগত দিছে নাম্বার 1 কার্বন ডাই অক্সাইড 400 কেলভিন / 4 পৰা 7 ATM সাব তলত দিয়া আছে 2 নম্বৰত লঘু ডাইলুট মানে লঘু HCl ইফালে দিয়া আছে স্যালিসাইলিক অ্যাসিড ইয়াতে আছে OH ইয়াতে আছে COH মনত ৰাখিবা ইটো একচুয়ালি আৰু আছিল ফিনলৰ পৰা ইটো বনাই লব লাগে কিন্তু মাজৰ পৰা দিছে সোডিয়াম ফিনক্সাইডৰ পৰা স্যালিসাইলিক অ্যাসিড ইটো যদি তোমালোকে ডিটেইলছ চাব খোজা তেতিয়া হলে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া যে আছিল তাতে গৈ চাবা কলবৰ বিক্রিয়া বলে এটা হেডিং আছে তাতে তোমালোকে ডিটেইলছত পাবা এই কলবৰ বিক্রিয়াত কি হয় যে স্যালিসাইলিক অ্যাসিড উৎপন্ন হয় আমাক কৈছে ৰাসায়নিক বিক্রিয়াটোৰ নাম লিখা তেতিয়ালে আমি লিখিম এই বিক্রিয়াটোৰ নাম হৈছে
কলবৰ বিক্রিয়া হয়েছে রাসায়নিক বিক্রিয়ার নাম লিখা তাহলে আমি লিখিম ইয়ার রাসায়নিক বিক্রিয়াটোর নাম হয়েছে কলবৰ বিক্রিয়া আশা করি আনসারটা বুঝি পালা এটু কি কয় কলবৰ বিক্রিয়া কয় কলবৰ বিক্রিয়া কয় এইটোৱে হল আমার এনসার আর ডিটেইলস যদি তোমালোকে চাব খোজা তেতিয়াহলে ফিনলৰ রাসায়নিক বিক্রিয়াত গৈ কলবৰ বিক্রিয়া বলে একটা হেডিং আছে তাতে তোমালোকে ডিটেইলস চাব পাৰিবা তেতিয়াহলে আমার এইটো 1 মার্কৰ প্রশ্ন গতিকে আমাৰ ইয়াৰ নামটো দিলো কলবৰ বিক্রিয়া এনসারটো হৈ গল নেক্সট কি দিছে নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া নেক্সট প্রশ্ন দিছে নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া নাম্বার 1 দিছে 573 কেলভিন উষ্ণতাত 573 কেলভিন উষ্ণতাত উত্তপ্ত কপার অনুঘটকৰ ওপৰেদি ৰেডি 3 ডিগ্ৰী এলকহলৰ বাষ্প চালিত কৰিলে কি ঘটে বাষ্প চালিত কৰিলে কি ঘটে এইটো যদি ডিটেইলস তোমালোকক লাগে তেতিয়াহলে তোমালোকে এলকহল ফিনল আৰু ইথাৰৰ ৰাসায়নিক বিক্রিয়া যে আছে এলকহল ফিনল আৰু এই প্রশ্নটোৰ এনসার যদি ডিটেইলস লাগে তেতিয়াহলে তোমালোকে এলকহল ফিনল আৰু ইথাৰৰ এলকহলত যে রাসায়নিক বিক্রিয়া আছে তাতে গৈ তোমালোকে চাবা জারণ বিক্রিয়া বুলি আছে তাতে ডিটেইলস আছে তো প্রথমতে এটা 3 ডিগ্রি এলকহল আমি লও এইটো এটা 3 ডিগ্রি এলকহল CH3 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 এই কার্বনটোৰ লগত সোৱা 3টা কার্বন লাগছে ইয়াৰ লগত যদি আমি 573 কেলভিনত কপাৰ অনুঘটকৰ ওপৰেদি যাবলৈ দিও তেতিয়াহলে কি কৰিব লাগিব অ্যাটেনশন মনত ৰাখিবা এটো এটা জারণ বিক্রিয়া ইয়াৰ পৰা হাইড্রোজেন গুছি যাব লাগে কিন্তু মনত ৰাখিবা যদি কার্বনৰ লগত H না থাকে তেতিয়াহলে ইয়াতে ই মানে কি উৎপন্ন কৰিব নোৱাৰে এলডিহাইড বা কিটোন উৎপন্ন কৰিব নোৱাৰে জাৰিত হ'ব নোৱাৰে তেতিয়াহলে আমি কি কৰিম মনত ৰাখিবা যদি টারশিয়ারি অ্যালকোহল হয় সোয়া ইয়াতে H নাই যদি H নাই তেতিয়াহলে ইয়াৰ পৰা H গুছি যাব নোৱাৰে তেতিয়াহলে ইয়াৰ পৰা কি হ'ব অ্যালকিন উৎপন্ন হ'ব ইয়াৰ এনসার কি হ'ব অ্যালকিন কেনেকুৱা নিয়ম যে আলফা এটো হল বিটা এটোও বিটা আলফা আৰু বিটাৰ মাজত কি দিব লাগে ডাবল ওয়ান দিব লাগে তেতিয়াহলে ইয়াত চাব CH3 দিলো ইয়াত CH2 দিলো ইয়াত CH3 দিলো সো ইয়াতে আগত 3টা হাইড্রোজেন আছিল বৰ্তমান লিখছো 2টা আৰু ইয়াৰ এটা H আৰু ইয়াৰ OH মিলি হল পানী তো হ'ব লাগছিল ইয়াত এলডিহাইড বা কিটোন কিন্তু ইয়াতে যেহেতু সিল লগত H নাই গতিকে হি জাৰিত হ'ব নোৱাৰে এই নিৰোধন বিক্রিয়া হয় পানী ওলাই যায় সেই কাৰণে এটো অ্যালকিন উৎপন্ন হয় তো আশা কৰো বুজি পালা ইয়াৰ এনসারটো হ'ব এইটো আৰু এর ডিটেইলস তোমালোকে জানিব খুজিলে এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটোত এলকহলৰ ৰাসায়নিক বিক্রিয়া যাই চাবা জারণ বিক্রিয়া বলে এটা হেডিং আছে তাতে ইয়াক ডিটেইলসত বুজোৱা আছে তো এইটো হল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ এনসার নেক্সট প্রশ্ন কি আছে 2023 এস্প্ৰিনক্স হেলিসাইলিক এসিডৰ পৰা কেনেকৈ প্ৰস্তুত কৰিবা এস্প্ৰিনক হেলিসাইলিক এসিডৰ পৰা কেনেদৰে প্রস্তুত করিবা এস্প্ৰিনক্স হেলিসাইলিক এসিডৰ পৰা কেনেদৰে প্রস্তুত করিবা তো প্রথমতে আমি এস্প্ৰিন আমি চাম এস্প্ৰিনক কি বস্তু এস্প্ৰিন বনাব লাগিব কাৰ পৰা হেলিসাইলিক এসিডৰ পৰা
এস্প্ৰিন মানে হৈছে আমি আগত বনাই লওঁ চেলিসাইলিক এসিডটো আকৌ লওঁ চেলিসাইলিক এসিড হৈছে বেঞ্জনৰ লগত যদি COH থাকে আৰু OH থাকে ইয়াৰে নাম চেলিসাইলিক এসিড বা অৰ্থো হাইড্ৰক্সি বেঞ্জয়িক এসিড ইয়াৰ লগত যদি আমি এসিটিক এনহাইড্ৰাইড দিওঁ এসিটিক এনহাইড্ৰাইড মানে CH3CO(2O) এইটোৰে নাম হল এসিটিক এনহাইড্ৰাইড এই এসিটিক এনহাইড্ৰাইড কেনেকৈ ভাঙে মই কতবা ভাঙা শিকাইছো ইয়াতে চোৱা CH3CO COCH3 এইটোৱে সো এসিটিক এনহাইড্ৰাইড ইয়াত CH3 দুটা আছে ইয়াটা CO দুটা আছে ইয়াটা O এটা আছে এতিয়া এই O সদায় মাইনাস পার্ট আৰু ইয়াত যেহেতু দুইফালে CO আছে CO বিলাক সদায় প্লাস পার্ট দুইফালে CO আছে যিকোনো এটা প্লাস পার্ট দিলো তেতিয়ালে এই বস্তুটো ইয়াতে ভাঙি যাব আৰু ইয়াত হল O মাইনাস H প্লাস তাহলে এই মাইনাসে কার লগত বিক্রিয়া করব প্লাসৰ লগত তেতিয়ালে কি হ'ব ইয়াতে ইয়াত COH থাকক ইয়াত থাকিল O ওর লগত কি হ'ব নেগেটিভে পজিটিভৰ লগত পজিটিভত আছে কি COCH3 হৈছে প্লাস বাকি থাকিল কি ইয়াত বাকি থাকিল CH3 CO মাইনাস এই O মাইনাস আকৌ কার লগত লগ লাগব H ৰ লগত আলটিমেটলি ইয়াৰে নাম হল এস্পিরিন এইটোৰ নাম হল এস্পিরিন ইয়াৰে নাম কি স্যালিসাইলিক এসিড তো আলটিমেটলি স্যালিসাইলিক এসিডক আমি এস্পিরিন বনালো আমাৰ প্ৰশ্নটো আছিল এস্পিৰিনক ইয়াক স্যালিসাইলিক এসিডৰ পৰা কেনেদৰে প্ৰস্তুত কৰে ইয়াৰ পৰা কেনেকৈ প্ৰস্তুত কৰে তেতিয়াহলে আমি কি দিম এসিটিক এনহাইড্ৰাইড দিম এই এসিটিক এনহাইড্ৰাইড কেনেকৈ ভাঙে CH3CO COCH3 আলটিমেটলি CH3 দুটা ইয়াটা CO দুটা ইয়াটা O এটা O সদায় মাইনাস CO সদায় পজিটিভ ইফালে পজিটিভ দিলে হ'ব ইফালে পজিটিভ দিলে হ'ব আৰু O হৈছে মাইনাস H হৈছে প্লাস এই মাইনাসে প্লাসৰ লগত দ্যাট মিন্স O COCH3 আর বাকি ইয়ার H টো কি হ'ব ইয়ার লগত যাব তাহলে CH3COOH এইটো হৈছে সাইড প্ৰডাক্ট এটো দিলেও হ'ব নিদিলেও হ'ব এনেদৰে আমি কি কৰিব পাৰিম এস্পিৰিনক স্যালিসাইলিক এসিডৰ পৰা বনাই লব পাৰিম নেক্সট প্ৰশ্ন কি দিছে এটো হেক নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়া এটো হেক নেক্সট প্ৰশ্ন আমাৰ আছে তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা এবাৰ আকৌ কি তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা তলত দিয়াবৰ কেনেদৰে পৰিৱৰ্তন কৰিবা এক নাম্বার কি দিছে এসিটেল ডিহাইডৰ পৰা আইসোপ্ৰপানল এসিটেল ডিহাইড এসিটেল ডিহাইডৰ পৰা এসিটেল ডিহাইডৰ পৰা এসিটেল ডিহাইডৰ পৰা আইসোপ্ৰপানল এই এসিটেল ডিহাইডৰ আৰু এটা নাম হৈছে ইথানেল তো ইথানেলৰ পৰা আমি আইসোপ্ৰপানল বনাব লাগে কেনেকুৱা এইটো হল ইথানেল বা এসিটেল ডিহাইড ইয়াৰ লগত যদি মই গ্ৰিকনাট বিকাৰক দিও CH3MgBr তেতিয়ালে গ্রিকনাট বিকাৰৰ এটো হ'ব নেগেটিভ পার্ট ম্যাগনেসিয়াম পজিটিভ পার্ট ই যে ইয়াক অ্যাটাক করব ইয়াৰ কেইটা হ'ব 1 2 3 4 CH3 হলে 5 হ'ব নোৱাৰে এডাল ওত যাব ও তেতিয়া কি হ'ব মাইনাস হ'ব দ্যাট মিন্স CH3CO মাইনাস এই মাইনাসে ম্যাগনেসিয়াম লগ লাগলে কি হ'ব MgBr তল দিয়ে কোনে অ্যাটাক কৰিছিলে CH3 ইয়াত এটা H আছে থাকক ইয়াৰ লগত যদি মই পানী দিও তোমালোকে জানা পানী কেনেকৈ ভাঙে H+OH- এটো হল মাইনাস পার্ট এটো হল প্লাস পার্ট এটো বুঝা গেছে ও একার লগত অ্যাটাক করব H এর লগত বিক্রিয়া করব তাহলে কি হবে CH3O CH3C এই ওর লগত কোনে আহিব H ইয়াতে এটা H আছে আৰু তলফাল দি মই দিলো CH3 প্লাস সাইড প্রোডাক্ট হিসেবে কি হ'ব ম্যাগনেসিয়াম তার লগত এটা বি আর আগরে লগা আছে আর OH টো হল এইটো এটো দিলে হয় নি দিলে হয় আলটিমেটলি ইয়ার নাম কি হল 1 2 3 তিনটা কার্বন তাহলে প্রোপেন 12 এই প্রোপেন 12 এর আৰু এটা নাম হৈছে আইসোপ্রোপানল ইয়ারে আৰু এটা নাম কি আইসোপ্রোপানল আইসো কি হৈছে 2 নম্বৰ কার্বনৰ সোয়া একে CH3 দুটা আছে 2 নম্বৰ কার্বনত একে CH3 দুটা থাকলে তাক কয় আইসো
যেহেতু ইয়াত তিনটা আছে সেইকাৰণে প্ৰপানল, গতিকে ইয়াৰ নাম হল আইসোপ্ৰপানল। কমন নেম ইয়াৰ আইইউবিএছৰ নাম হৈছে প্ৰপেনটুঅল। এই প্ৰপেনটুঅলৰ আৰু এটা নাম হৈছে আইসোপ্ৰপানল। ইয়াৰো এইটো কমন নেম দিছে, ইয়াৰ আইইউবিএছৰ নাম হৈছে ইথানেল, কমন নেম হৈছে এচিটেলডিহাইড। তো এচিটেলডিহাইডৰ পৰা ইয়াত প্ৰপেনটুঅল বনাইছে, প্ৰপেনটুঅলৰে আৰু এটা কমন নেম হৈছে আইসোপ্ৰপানল। তো আশা কৰো তোমালোকে এনসারটো বুজি পালা। এটোৱে হল তোমাৰ এচিটেলডিহাইডৰ পৰা আইসোপ্ৰপানল বা প্ৰপেনটুঅল। নেক্সট কি আছে, নেক্সট আহিছে ফিনলৰ পৰা 2,4,6 ট্ৰাইব্ৰমফিনল। 2 নম্বৰ কি আহিছে, ফিনলৰ পৰা 2,4,6 ট্ৰাইব্ৰমফিনল। ফিনলৰ পৰা 2,4,6 ট্ৰাইব্ৰমফিনল। তো ফিনলৰ লগত যদি আমি ব্ৰমিন পানী দিওঁ Br2-H2, এইটো চাবা ব্রোমিন পানী থাকিলে এইটো থাকক না, 3Br2 থাকিব পাৰে নাথাকিব পাৰে। যদি ব্রোমিন পানী থাকে তেতিয়াহ'লে মনত ৰাখিবা বেনজিনৰ 2 নম্বৰত ব্রোমিন আহিব, 4 নম্বৰত আহিব আৰু 6 নম্বৰত আহিব। আৰু প্লাস ইয়াত টোটাল ব্রোমিন আছে 6টা, 3টা 3 দিছো আৰু 3টাতে থাকিল প্ৰত্যেকটা এটা এছৰ লগত 3HBr হ'ব। এইটো দিলেও দিবা নিদিলেও নাই 3HBr। এইটোৱে হল তোমাৰ ফিনল, ইয়াৰ লগতে হল 2,4,6 ট্ৰাইব্ৰমফিনল। সিম্পলি এইটো কথা মনত ৰাখিবা, কতবা যদি ব্রোমিন পানী থাকে তেতিয়াহ'লে আহিবলা গ্ৰুপ সদায় 2, 4, 6ত লাগে, যেহেতু ইয়াতে ব্রোম কৈছে গতিকে ব্রোমিনটো 2, 4, 6ত আহিব। এইখিনি হল তোমালোকৰ ফিনলৰ পৰা 2,4,6 ট্ৰাইব্ৰমফিনল। তোমালোকে এইটো মোৰ যিটো ভিডিঅ' দিয়া আছে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া, তাতে তোমালোকে ডিটেইলছত গৈ চাব পাৰিবা। লাস্ট ওয়ান কি দিছে, লাস্ট ওয়ান দিছে ইথানলৰ পৰা ক্লোৰোফৰ্ম। ইথানলৰ পৰা ক্লোৰোফৰ্ম। মনত ৰাখিবা এই প্ৰশ্নটো ক্লোৰোফৰ্ম বনোৱা নিয়মটো এলকহল ফিনল ইথাৰত নাই, কিন্তু ইথানল যে এই এলকহল আছে গতিকে ইয়াৰ পৰা দিছে। একচুয়ালি ক্লোৰোফৰ্ম বনোৱাৰ নিয়মটো তোমালোকে এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিডত পাবা। তথাপি যেহেতু প্ৰশ্নটো আহিছে মই সলভ কৰি দিছো। ইথানল মানে হৈছে CH3CH2OH, ইয়াক কয় ইথানল। ইয়াৰ লগত যদি আমি ফাৰ্স্ট ইয়াক জাৰিত কৰো CrO3 দি, তেতিয়াহ'লে কি হ'ব, য'ত জাৰিত কৰিবা ওৰ লগত পৰা এটা H গুচি যাব, কাৰ্বনৰ পৰা এটা H গুচি যাব। দ্যাট মিন্স এইটো কি হ'ব CH3, এই ইয়াৰ পৰা এটা H গ'ল, ইয়াৰ পৰা এটা গ'ল, ইয়াত দুটা H আছিল এটা থাকে। এইটো হল তোমাৰ ইথানেল। ইয়াৰ লগত যদি আমি সোডিয়াম হাইপোক্লোৰাইড দিওঁ তেতিয়াহ'লে মনত ৰাখিবা এই যেটো CH3 আছে এই CH3 জায়গাত হ'ব ONA। তেতিয়াহ'লে আমি এটা লিখিম ONaCOH, আৰু এই CH3 টো কি হ'ব সদায় CH, ইয়াত যি থাকে সেইটো হয় 3। তেতিয়াহ'লে CaCl3, তোমালে ক'ব পাৰি ইয়াত এটা Cl আছে, তিনটা কি হ'ল, এটা ব্যালেন্স কৰিলে 3 দিব লাগিব, এই ব্যালেন্স কৰাৰ দৰকাৰ নাই। এইটোৰে নাম হৈছে ক্লোৰোফৰ্ম। এইটো হেলোফৰ্ম বুলি এটা বিক্ৰিয়া আছে এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড, তাতে তোমালোকে ডিটেইলছত পাবা। যেতিয়া এই চেপ্টাৰটো পঢ়াম তেতিয়াহ'লে তোমালোকে পাবা। যেহেতু প্ৰশ্নটো আহিছে সেইকাৰণে মই সলভ কৰি থলো। ইথানলৰ লগত যদি আমি সোডিয়াম হাইপোক্লোৰাইড দিওঁ তেতিয়াহ'লে আমি কি পাই যাওঁ, ক্লোৰোফৰ্ম পাই যাওঁ। এইটোৰে নাম ক্লোৰোফৰ্ম, এইটো আমাৰ ক্লোৰোফৰ্ম হৈ গ'ল। এইটো কেনেকা সৃষ্টি হ'ল, এই CH3 জায়গাত বহাব লাগে ONA, তো ONA বহাই দিছো। ONA টো এনেকে বহাই দিবা ONA, ফাৰ্ষ্টতে O2 বহাব লাগে, তাৰপিছত Na হ'ব। তাহলে ONA আমি বহাই দিলো। এই ONA লগত CO এইখিনি যেনেকৈ আছে এইটো তেনেকৈ থাকিব, যেনেকৈ আছে তেনেকৈ আছে। আৰু এই CH3 টো কি হ'ব CH, ইয়াত যদি Cl থাকে Cl3, Br থাকে Br থাকে, যি থাকিব সেইটো 3 দিব লাগে। যিহেতু ক্লোৰোফৰ্ম বনাব লাগে গতিকে আমি Cl দিছো, সেইকাৰণে আমাৰ ক্লোৰোফৰ্ম হৈ গ'ল। তো এইটোৱে হ'ল তোমাৰ ইথানলৰ পৰা ক্লোৰোফৰ্ম। এইখিনি আছিল তোমাৰ 2023 প্ৰশ্ন। মই এইখিনিতে এটা কথা কৈ থওঁ, অৰ্গেনিকত তোমালোকে কি কৰিব লাগিব, বেছি সময় তোমালোকে লিখিব লাগিব। ৰিয়েকশন বিলাক বাৰ বাৰ তোমালোকে কি কৰিবা, লিখিবা, লিখি লিখি প্ৰেক্টিচ কৰিবা। আদাৰৱাইজ কিন্তু ৰিয়েকশন বিলাক মনত নাথাকে। তাৰ আগতে তোমালোকে চেপ্টাৰটো ভালকে ডিটেইলছত পঢ়িব লাগিব। মই অলৰেডি
এলকহল ফিনল ইথাৰৰ গোটেই চেপ্টাৰটো ভিডিঅ'বিলাকত দি থৈছো তোমালোকে বাৰ প্ৰথমতে চেপ্টাৰটো পঢ়িবা আৰু তাৰ পিছত প্ৰশ্নবিলাক সলভ কৰিবা তো আশা কৰো তোমালোকে এই ভিডিঅ'বিলাক চাই যথেষ্ট উপকৃত হবা তোমালোকে পাৰিলে এই ভিডিঅ'বিলাক বেছি শ্বেয়াৰ কৰিবা যাতে সকলো শ্ৰেণীৰ ষ্টুডেণ্টৰ মাজলৈ এই ভিডিঅ'বিলাক যায় আৰু উপকৃত হয় আজিৰ ক্লাছটো এইখিনিতে শেষ হ'ল থ্যাঙ্কস ফৰ ওয়াচিং